গাইজ আপোনালোকৰ বহুতৰে মাজত এই ফোন তিনিটাই কনফিউজন কৰি থৈছে চাগে আৰু সেয়া হৈছে Redmi Note 5, Redmi Y2 আৰু Oppo Realme 1 কোনটো ফোন আপোনাৰ বাজেটৰ হিচাপত ভাল হ'ব সো ফ্ৰেন্ডস আজি আপোনালোকক এই ভিডিওটিৰ পৰা অলপ হলো আপোনালোকৰ কনফিউজন নাইকিয়া কৰিবলৈ চেষ্টা কৰিম কোনটো ফোন আপোনাৰ বাবে বেষ্ট হ'ব তেনে বলক নকৰি এই তিনিটাৰ ফোনৰ ফিচাৰ্স আৰু স্পেচিফিকেশন জানি লোৱা হওক So guys, প্ৰথম ফোনটো আপোনালোক আকৌ লৈ আনিছো আৰু এয়া হৈছে Redmi Y2 Redmi Y2 লঞ্চ হৈছিল ইণ্ডিয়াত 12 জুনত মানে আজিৰ পৰা এমাহৰ আগত আৰু এই ফোনটো বৰ্তমান কেৱল অনলাইনতে উপলব্ধ আছে যদিহে আপুনি ফোনটো ল'ব বুলি ভাবিছে তেতিয়ালে আপোনালোকে এই ফোনটো অনলাইন ফ্লেশ সেলৰ ল'ব লাগিব যিহেতু এই ফোনটো এতিয়া বৰ্তমান ফ্লেশ সেলত চলি আছে কিন্তু লোৱাৰ আগতে আপোনালোকে ইয়াৰ স্পেচিফিকেশন আৰু ফিচাৰ্স জানি লওক বলক ইয়াৰ স্পেচিফিকেশন জানো হওক So guys, Redmi Y2 আপোনালোকে পাব Snapdragon 625 octa-core processor পাব OS ৰ কথালৈ যদি আহো ইয়াত পাব আপোনালোকে 8.1 Oreo MIUI 9.5 ওপৰত বেষ্ট হ'ব সাইজৰ কথালৈ যদি আহো ইয়াত আপোনালোকে পাব 15.2 cm মানে 5.99 ইঞ্চৰ এখন ডিসপ্লে পাব aspect ratio কথালৈ যদি আহো আপোনালোকে পাব ইয়াত 18:9 যাক কোৱা হয় ইনফিনিটি ডিসপ্লে বুলি আপোনালোকে পাব PPI level মানে পিক্সেল পাৰ ইঞ্চ আপোনালোকে পাব 269 অলপ কম আছে বেটাৰী বেকআপৰ কথালৈ যদি আহো আপোনালোকে পাব 3080 mAh এখন এটা বেটাৰী বেকআপ পাব অলপ ঠিকঠাক বুলি ক'ব পাৰি কেমেৰাৰ কথালৈ যদি আহো আপোনালোকে গম পায় Redmi Y সিৰিজৰ বেছিভাগ সেলফিৰ এক্সপাৰ্ট হয় সো ইয়াত আপোনালোকে পাব যিহেতু আপোনালোকে Redmi Y1 ত পাইছিলে ফ্ৰণ্টত 16 মেগাপিক্সেল আপোনালোকে ইয়াত 16 মেগাপিক্সেল Y2 ত পাব যত আপোনালোকে 2.0 এপাৰ্চাৰত কাম কৰিব এবাৰ বেক কেমেৰা ডুৱেল দিছে সো এটাত পাব আপোনালোকে 12 মেগাপিক্সেল আৰু আন এটাত পাব 5 মেগাপিক্সেল যেটো আপোনালোকে 2.2 এপাৰ্চাৰত কাম কৰিব ডুৱেল 4G সাপোৰ্ট আপোনালোকে ইয়াত নাপাব মানে এটা সময়ত আপোনালোকে এখন 4G নেটৱৰ্ক ইউজ কৰিব পাৰিব এই ফোনটোৰ weight হ'ব 170 গ্ৰাম So guys এতিয়া কথা আহিল ইয়াৰ প্ৰাইস ৰেঞ্জটো ইয়াত আপোনালোকে দুটা ভেৰিয়েন্ট পাব এটা হৈছে 3GB RAM আৰু এটা হৈছে 4GB RAM 3GB RAM আপোনালোকে পাব 32GB ইন্টাৰনেল ষ্টৰেজ যাৰ দাম হৈছে 9990 টকা আৰু আন এটা যেটো 4GB RAM যত আপোনালোকে পাব 64GB ইন্টাৰনেল ষ্টৰেজ যাৰ দাম হৈছে 12999 টকা মানে 13000 টকা 1 টকা কম So guys এতিয়া কথাটো হল যে এই ফোনটো ল'ব লাগে নে নালাগে 10000 টকাৰ বাজেটত ইয়াৰ স্পেচিফিকেশন বা ইয়াৰ ফিচাৰ্স যেটো দিছে ঠিকঠাক বুলি ক'ব পাৰি যদি আপোনাৰ ৰিকোয়াৰমেন্ট এটা ভাল সেলফি কেমেৰা বা এটা ভাল কেমেৰাৰ ফোন লাগে 10000 টকাৰ ভিতৰত তেতিয়াহলে এই ফোনটো আপোনালোকে নিশ্চয় ল'ব পাৰে আৰু গাইস লগতে মই এটো কথা ক'ব বিচাৰিছো যে ইয়াৰ Redmi Y1 মানে ইয়াৰ আগৰ মডেলটো মইও ইউজ কৰিছিলো আৰু তাত মই কিছুমান হাৰ্ডৱেৰ প্ৰবলেম পাইছিলো সো আশা কৰিছো যে এবাৰ Redmi Y2 হে হাৰ্ডৱেৰ প্ৰবলেমবোৰ বা হে বাগিংবোৰ অলপ ঠিক কৰিছে চাগে অলপ আপডেট কৰিছে চাগে সো আপোনালোকে ল'ব পাৰে নিশ্চয় ল'ব পাৰে এটা যদি ভাল কেমেৰা বা এটা ভাল সেলফি এক্সপাৰ্ট কেমেৰা বিচাৰি আছে 10000 টকাৰ ভিতৰত So guys এতিয়া আহো Redmi Note 5 লৈ Redmi Note 5 টো আপোনালোকে সেম হাৰ্ডৱেৰ কনফিগাৰেশন পাব যেটো আপুনি Redmi Y2 ত পাইছিলে ইয়াতো আপোনালোকে Snapdragon 625 octa-core processor পাব যত 2.0 GHz স্পীডত কাম কৰিব ইয়াত খালি আপোনালোকৰ ডিফাৰেন্ট এটো আছে যে আপোনালোকে Redmi Y2 ত ফুল HD ডিসপ্লে বা ফুল HD ভিডিও আপোনালোকে উপভোগ কৰিব নোৱাৰিব কিন্তু Redmi Note 5 ত আপোনালোকে পাৰিব PPI লেভেলটো পিক্সেল পাৰ ইঞ্চ আপোনালোকে ইয়াত Redmi Y2 ত অলপ বেছি পাব বেটাৰী বেকআপটো অলপ Redmi Y2 ত অলপ বেছি পাব 4000 mAh ৰ বেটাৰী বেকআপ পাব কিন্তু আপোনালোকে Redmi Y2 তুলনাত Redmi Note 5 ত আপোনালোকে কেমেৰাৰ ক্ষেত্ৰত অলপ কম্প্ৰমাইজ কৰিব লাগিব যত আপোনালোকে বেক কেমেৰা পাব 12 মেগাপিক্সেল যত আপোনালোকে 2.2 এপাৰ্চাৰত কাম কৰিব আৰু ফ্ৰণ্ট কেমেৰা পাব আপোনালোকে 5 মেগাপিক্সেল অনলি কিন্তু ইমানো বেয়া নহয় পিক্সেল কোৱালিটি ওকে ফেস আনলক আপোনালোকে পাব হয় ডুৱেল 4G সাপোৰ্ট ইয়াত নাপায় আপোনালোকে যত আপোনালোকে Redmi Y2 ত পোৱা নাছিলে Redmi Note 5 ত নাপাব কাৰণ ইয়াত সেম processor ইউজ কৰিছে weight আপোনালোকে 180 গ্ৰাম হ'ব ইয়াৰ আৰু ইয়াত দুটা ভেৰিয়েন্ট লঞ্চ হৈছিল এটা হৈছে 3GB RAM আৰু আন এটা আছে 4GB RAM 3GB RAM টোত আপোনালোকে পাব 32GB ইন্টাৰনেল ষ্টৰেজ যাৰ দাম হ'ব 9999 টকা মানে 10000 টকা 1 টকা কম আৰু 4GB RAM আপোনালোকে পাব 64GB ইন্টাৰনেল ষ্টৰেজ যাৰ দাম হৈছে 11999 টকা মানে 12000 টকা 1 টকা কম So guys এটা কথাটো হল যে Redmi Note 5 আপুনি ল'ব লাগে নে নালাগে এয়া আপোনাৰ ৰিকোয়াৰমেন্টৰ ওপৰত ডিপেন্ড কৰিব আপুনি যদি বিচাৰিছে এটা ভাল ফুল HD ডিসপ্লে হ্যান্ডসেট বা এটা ভাল বেটাৰী বেকআপৰ এটা হ্যান্ডসেট Redmi Y2 তুলনাত বা Redmi Y2 কম্পেৰিজনত Redmi Note 5 আপোনাৰ বাবে বেষ্ট হ'ব এয়া হয় অলপ কেমেৰা ক্ষেত্ৰত অলপ কম্প্ৰমাইজ কৰিব লাগিব Redmi Y2 তুলনাত বাকিবোৰ
ক্ষেত্ৰত Redmi Note 5 Y2 তুলনাত বেষ্ট আছে। চ' গাইজ এতিয়া আহিল Realme 1 আৰু Realme হৈছে অপ'ৰ এটা ছাবভাৰ্চন কোম্পানী। এই ফোনটো লঞ্চ হৈছিল 1 জুনত মানে আজিৰ পৰা 1.5 মাহমান আগত। ইয়াত আপোনালোকে প্ৰচেছৰ পাব মিডিয়াটেকৰ Helio P60 যিটো হৈছে মিডিয়াটেকৰ এটা লেটেষ্ট প্ৰচেছৰ আৰু এইটো 2 GHz স্পীডত কাম কৰিব। চ' গাইজ আপোনালোকক আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মিডিয়াটেক Helio P60 প্ৰচেছৰ স্নেপড্ৰেগন 625 প্ৰচেছৰৰ তুলনাত খুবেই ভাল প্ৰচেছৰ হয়, কাৰণ স্নেপড্ৰেগন 625 প্ৰচেছৰ এতিয়া হৈছে এয়া আউটডেটেড প্ৰচেছৰ হয়, কাৰণ এই প্ৰচেছৰটো 2016 চনত লঞ্চ হৈছিল আৰু মিডিয়াটেক Helio P60 প্ৰচেছৰ এয়া এতিয়া বৰ্তমান লেটেষ্ট প্ৰচেছৰ হয়। চ' Realme 1ত আপোনালোকে এই প্ৰচেছৰটো মানে মিডিয়াটেক Helio P60 প্ৰচেছৰ পাব। চ' গাইজ এতিয়া ছফ্টৱেৰ কথালৈ আহিছোঁ। ইয়াত আপোনালোকে পাব 8.1 Oreo, কালাৰ OS 5.0 ওপৰত বেষ্ট হ'ব। ইয়াৰ চাইজ হ'ব 6 inches, মানে অলপ ন'চ টাইপৰ হ'ব ডিছপ্লেটো, য'ত আপোনালোকে F7 যেনেকুৱা ডিছপ্লে আপোনালোকে দেখা পাইছে তেনেকুৱা টাইপৰ অলপ ডিছপ্লে দেখা পাব। ইয়াৰ ডাইমেনশ্যন হ'ব 15.24 cm, এছপেক্ট ৰেচিঅ' 18:9 ওপৰত বেষ্ট হ'ব। ফুল HD ডিছপ্লে হ'ব, যিটো আপোনালোকে Redmi Y2ত পোৱা নাই। PPI লেভেলটো ইয়াৰ 403 হ'ব, খুবেই ভাল। বেটেৰী বেকআপটো খুবেই ভাল আছে, 3410 mAh। কেমেৰাৰ কথালৈ যদি আহোঁ, আপোনালোকে ইয়াত বেক কেমেৰা পাব, 13 মেগাপিক্সেলৰ বেক কেমেৰা আৰু 8 মেগাপিক্সেলৰ ফ্ৰণ্ট কেমেৰা পাব। ফেচ আনলক ডিটেকশ্যন পাব ইয়াত, হয় ফেচ আনলক ডিটেকশ্যন আছে, 0.1 ছেকেণ্ডত কাম কৰিব। ডুৱেল 4G ছাপৰ্ট ইয়াত আছে। চ' ডুৱেল 4G ছাপৰ্ট আপোনালোকে ইয়াত ইউজ কৰিব পাৰিব, মানে এটা সময়ত আপোনালোকে 2খন 4G নেটৱৰ্ক ইউজ কৰিব পাৰিব। বাকী যিবোৰ Redmi Y2 বা Redmi Note 5ত আপোনালোকে এইটো ফিচাৰ্ছ নাপাব। ইয়াত আপোনালোকে 3টা ভেৰিয়েণ্টৰ আপোনালোকে দেখা পাব এই মডেলটোত। এটা আছে 3GB RAM, এটা আছে 4GB RAM আৰু এটা আছে 6GB RAM। 3GB RAM আপোনালোকৰ ষ্ট'ৰেজ পাব 32GB, 4GB RAM ষ্ট'ৰেজ পাব আপোনালোকে 64GB আৰু 6GB RAM ষ্ট'ৰেজ পাব আপোনালোকে 128GB। এই ফোনটোৰ ৱেইট হ'ব 155 গ্ৰাম আৰু ৰ'ব আপোনালোকক মই ইয়াৰ প্ৰাইচটো কোৱা নাই। 3GB RAM আপোনালোকৰ প্ৰাইচটো হ'ব 8,990 টকা। মই আপোনালোকক আকৌ এবাৰ কৈছোঁ 8,990 টকা। Redmi Y2 আৰু Redmi Note 5ৰ তুলনাত এই ফোনটোৰ প্ৰাইচ খুবেই কম, মানে 1,000 টকা কমেই। আৰু 4GB RAM দাম হৈছে 10,990 টকা আৰু 6GB RAM দাম হৈছে 12,799 টকা, মানে 12,800 টকা 1 টকা কম। চ' গাইজ এতিয়া কথাটো হ'ল যে এই ফোনটো ল'ব লাগে নে নালাগে, বা Redmi Y2 বা Redmi Note 5ৰ তুলনাত এই ফোনটো ল'লে ভাল হ'ব নে নহয়। চ' মই আপোনালোকক যদি পাৰ্চনেলি ছাজেষ্ট কৰিম এই ফোনটো আপোনালোকে নিশ্চয় লওক বাকী দুটা ফোনৰ তুলনাত, কাৰণ আপোনালোকে ইয়াত মিডিয়াটেকৰ Helio P60 এটা লেটেষ্ট প্ৰচেছৰ পাব। 625 প্ৰচেছৰতকৈ খুবেই ভাল প্ৰচেছৰ হয় এইটো, আৰু ইয়াত আপোনালোকে ডুৱেল 4G ছাপৰ্ট পাব, যিটো আপোনালোকে Redmi Y2 বা Redmi Note 5ত নাপাব। কেমেৰাৰ কোৱালিটিও ইয়াত বেয়া নহ'ব, কাৰণ 30 মেগাপিক্সেলৰ আপোনালোকে বেক কেমেৰা পাব, 8 মেগাপিক্সেলৰ আপোনালোকে ফ্ৰণ্ট কেমেৰা পাব। আৰু আটাইতকৈ ডাঙৰ মষ্ট ইম্পৰ্টেণ্ট কথা হৈছে যে 8,990 টকাত ইমান কম দামত এটা ভাল প্ৰচেছৰ, এটা ভাল কেমেৰা কোনেও নিদিয়ে। চ' নিঃসন্দেহে আপোনালোকে এই ফোনটো ল'ব পাৰে, আপোনালোকে এই ফোনটো পাৰ্চেছ কৰিব পাৰে। চ' আজিলৈ আহোঁ, থেংকছ ফৰ ৱাচিং।